মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 1 প্ৰাচীন কামৰূপ ৰাজ্য নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ ক্লাছলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভানুমতী। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰিছিল? ইয়াৰ উত্তৰত হ'ব কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰী ৰজা মেঘবাহনে বিবাহ কৰাইছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন শ্ৰীহৰ্ষ আছিল। শ্ৰীহৰ্ষ আছিল শালস্তম্ভ বংশৰ শেষৰজন বা শ্ৰেষ্ঠ ৰজা। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণত প্ৰতিহত কৰিছিল? ইয়াৰ উত্তৰ হ'ব পৃথু ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। দুই নম্বৰ দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ইয়াৰ ক নম্বৰ দিয়া আছে বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ইয়াৰ উত্তৰটো হ'ব বৰ্মন বংশৰ পুষ্য বৰ্মনে স্থাপন কৰিছিল আৰু ভাস্কৰ বৰ্মন আছিল শ্ৰেষ্ঠ ৰজা। তোমালোকে উত্তৰত এনেদৰে লিখিবা বৰ্মন বংশৰ পুষ্য বৰ্মনে স্থাপন কৰিছিল আৰু ভাস্কৰ বৰ্মন হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে চিউকি কৌটিল্য নে হিউৱেনচাঙৰ গ্ৰন্থ আছিল? ইয়াৰ উত্তৰ হ'ব চিউকি হিউৱেনচাঙৰ গ্ৰন্থ আছিল। ইয়াত ভুল হৈ আছে, চিউকি হ'ল হিউৱেনচাঙৰ গ্ৰন্থ। উত্তৰটো ভুল হৈ আছে, তোমালোকে হিউৱেনচাং বুলি লিখিবা। ঘ নম্বৰত দিয়া আছে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ নে ভাস্কৰাব্দ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ভাস্কৰাব্দ। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত পৰাই সূচনা হোৱা যুগটো হ'ল ভাস্কৰাব্দ। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক নে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল? ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। 3 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে উত্তৰটো হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল খালী ঠাইত হ'ব কি কৃষি। খ নম্বৰ কুৱেশ্যনত দিয়া আছে বৰ্মন বংশ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। কোনো মতেই পুষ্য বৰ্মন বুলি লিখা আছে, তোমালোকে পুষ্য বৰ্মন বুলি লিখি দেবা। ঘ নম্বৰ উত্তৰ দিয়া আছে পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল কি ৰত্নপাল। খালী ঠাইত হ'ব ৰত্নপাল। ঘ নম্বৰত দিয়া আছে কামৰূপ ৰাজ্যৰ ৰজাই পৰম ভট্টৰাক নে মহাৰাজাধিৰাজক নে পৰমেশ্বৰক ৰত্নপাল উপাধি গ্ৰহণ কৰিছিল? 9 নম্বৰ কুৱেশ্যনটো হ'ল
শক্তি পূজা কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল। খালে হেড হ'ব শক্তি পূজা। তাৰপিছত 4 নম্বৰত দিছে চমুটোকা লিখা। ইয়াৰ ক নম্বৰত দিয়া আছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ বিষয়ে তোমালোকক চমুটোকা লিখিব দিছে। তোমালোকে এনেদৰে লিখিবা। ভাস্কৰ বৰ্মন এক দীঘলীয়া সময় কামৰূপক শাসন কৰিছিল। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলি জনা গৈছিল। তেওঁৰ ৰাজত্বকালত কামৰূপৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আহৰণ কৰা এক নতুন যুগৰ সূচনা হৈছিল। এই যুগটোক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছে। খ নম্বৰত দিয়া আছে প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ বা সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাসমূহত শিক্ষা দিয়া হৈছিল। কামৰূপৰ শাসকসকলেই শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজাৰ ইষ্টেদা বৰ্মন, ভাস্কৰ বৰ্মন আদি একোজন বিদ্বান ব্যক্তি আছিল। শিক্ষা কেন্দ্ৰসমূহত 4 বেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ, বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। গ নম্বৰত কি দিয়া আছে ভগদত্ত। ইয়াৰ উত্তৰ হ'ব সমলসমূহৰ পৰা জনা যায় যে নৰকাসুৰৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায়। প্ৰবাদ মতে দুৰ্যোধনৰ লগত ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিবাহ হৈছিল। ভগদত্তই গুৱাহাটীৰ দীঘলী পুখুৰী তেওঁৰ জীয়ৰী ভানুমতীৰ সম্বন্ধৰ সময়ত খান্দাইছিল। খ নম্বৰত দিয়া আছে কি প্ৰাচীন কামৰূপৰ ধৰ্ম। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কালৰে পৰাই কামৰূপত শৈৱ ধৰ্মৰ বা শিৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে। প্ৰাচীন কামৰূপৰ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থান আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্মৰ প্ৰাচীন কামৰূপৰ প্ৰসাৰতা লাভ কৰিছিল। নম্বৰত দিয়া আছে কি দেৱদাসী প্ৰথা। ইয়াৰ উত্তৰ হ'ব দেৱদাসী ভাৰতীয় সভ্যতাৰ এক কলা অধ্যায়। ধৰ্মৰ নামত নাৰীৰ জীৱনৰ লগত এক জঘন্য খেল সেই দেৱদাসী প্ৰথা। 5 নম্বৰ প্ৰশ্নত দিয়া আছে প্ৰাচীন কামৰূপৰ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন কালৰে পৰা কামৰূপত শৈৱ ধৰ্মৰ প্ৰচলন আছিল। কালিকা পুৰাণত প্ৰাচীন কামৰূপৰ শৈৱ উপাসনাৰ 15টা কেন্দ্ৰৰ নাম উল্লেখ আছে। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। পৰম্পৰাগতভাৱে কামৰূপক শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপৰ বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্মই প্ৰাচীন কামৰূপত প্ৰসাৰতা লাভ কৰিছিল। শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ৰাজ্য, জিলা, মহকুমা, পঞ্চায়ত, গাঁও আদি ভাগত ভাগ কৰা হৈছিল, এনেদৰে কামৰূপৰ ৰাজ্যখনকো ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। আনহাতে কিছুসংখ্যক শিলালিপিত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰক উত্তৰ কুলদেশ আৰু দক্ষিণ পাৰক দক্ষিণ কুলদেশ হিচাপে নামাকৰণ কৰাও পোৱা যায়। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলক অমতে সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীজনক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয়া বিষয়ববীয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামাকৰণ কৰা হৈছিল। কামৰূপৰ সেনাবাহিনীৰ যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। মিনহাজ চিৰাজে কামৰূপৰ চিপাহীসকলক বিচক্ষণ যুঁজৰো
আছিল বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষাৰ বাবেই দুৰ্গ নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ সৈন্যবাহিনীয়ে অশ্বৰোহী, নৌবাহিনী, হস্তবাহিনী আৰু পদাতিক সৈন্যৰ সজ্জিত আছিল। হিউৱেনচাঙৰ বিৱৰণী উল্লেখ আছে যে ভাস্কৰ বৰ্মনৰ 30,000 জাহাজেৰে পৰিপূৰ্ণ এক বিশাল নৌবাহিনী আছিল, 20,000 হস্তবাহিনী, সমুদ্ৰ আৰু এক শক্তিশালী সেনাবাহিনী আছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কেইবাটাও মন্দিৰ নিৰ্মাণ কৰা হৈছিল। সেইবিলাক কামৰূপ ৰাজ্য শিক্ষাৰ অন্যতম কেন্দ্ৰ ৰূপেই প্ৰতিষ্ঠা লাভ কৰিছিল।